গুড মৰ্ণিং গাইজ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দেখিছে মোৰ গা ধুই আহিছোঁ আৰু এতিয়া আজি ছেকেণ্ডৰ দিন পথাৰলৈ যোৱা, তো তালৈ যাম। ভাত পানীকেইটা খাই লওঁগৈ ব'লক। এয়া গাইজ ভাতটো খাই পেলাই এতিয়া পথাৰলৈ যাব লাগিব। জাতিলাও দাইল, আলু ভাজি, এইবিলাক মায়ে খাই আছে। তো ধুনীয়াকৈ এতিয়া ভাতটো খাই লওঁ। তো গাইছে বৰ্তমান পাই গ'লোহি পথাৰত আৰু অকলে অকলে আহিছোঁ। তো গাইজ ধুনীয়াকৈ এইফালে পাগৈ চাগৈ মাৰি দিলোঁ। এতিয়া ধুনীয়াকৈ একদম ধান কাটিম। আজি ওখখিনিয়ে কাটিম বাৰু, আৰু কালি সেইফালেখিনি কাটিলোঁ। দেখিছে এইকণ খিচিং মিচিং গোটেই এইকণ মা আহিলে মানে কাটিম, দুজনীয়ে মিলি পেলাই কাটিব লাগিব। তো এতিয়া ধুনীয়াকৈ কাটি লওঁ। আজি অলপমান দেখুৱাই দিছোঁ আৰু মেইনকৈ আজি মানে মুঠি বান্ধিবলৈ শিকাম দেই। অ'কে, প্ৰথম কাটি লওঁগৈ। তো গাইছ এয়া হৈ গ'লে আহিছে। এতিয়া মুঠিটো ধুনীয়াকৈ বান্ধিব লাগিব। এনেকৈ 3ডাল ল'ব লাগিব, 3ডাল। মানে কি হয়, 2ডাল ল'লে মানে এডাল ছিগি যাবলৈও আছে। 3ডাল ল'লে মানে এডাল ছিগিলেও একো নাই, 2ডাল থাকিবই অলৰেডি। তো এনেকৈ কৰিব আৰু ধুনীয়াকৈ বান্ধিব। এনেকৈ ভালকৈ ধৰিব দেই, নহ'লে কাট খাই গ'লে শেষ হয়। এনেকৈ 1 2 3 4 হৈ গ'ল এইটো। তাৰপিছতে আৰু এইটো অকণমান আছে এনেকৈ ভাঙিব, এনেকৈ থৈ দিব, হৈ গ'ল। তো গাইজ দেখিলা তোমালোকে কেনেকৈ ধান কাটে। তো বহুতখিনিয়ে হয়তো কাটিব পাৰে, কাৰণ আমি অসমীয়া ছোৱালীবোৰ প্ৰায়ে প্ৰত্যেকটো কামতে পাৰ্গত, হয় নাই? বোৱা কটা। তো যোনসকলে নাজানে, মই সেইসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু কেনেকৈ ধান তোমালোকে দেখিলা নহয়। তো এতিয়া ধুনীয়াকৈ কাটি লওঁ, নহ'লে মানে ইয়াত লেকচাৰ মাৰি থাকিলে মোৰ বহুত দেৰি হৈ যাব ভিডিঅ' বনাই বনাই কাটিলে। নহ'লে মোক মায়ে ক'ব কি তই আজি এয়াহে ধান কাটিছ। তো ফটাফট এইডৰাটো শেষ কৰিব লাগে মা অহালৈকে, যাতে মই এইডৰালৈ সাজু হৈ থাকোঁ। মা আহিলে মানে দেখোঁ আমি এতিয়া অকলে অকলে কাটিব লাগিব, যিহেতু মায়ে ঘৰত ভাত বনাই আছে। তো ফটাফট কাটি লওঁ। তো গাইছ এতিয়া ভাত খাব সময় হৈছে আৰু খাম। আৰু মায়ে যিহেতু ধান কাটি আছে, হ'লে মানে খাম। এইফালে চা গুণ্ডাহাতী আহিছে না কাটিব। কাট আকৌ ধুনীয়াকৈ, কোনটোৱে ভালকৈ কাট, কাট। কাঁচি 2খন আনিছিলি? 2খন আনিছিলি? সিহঁতিকেইটাই কাটিছে দেই, সিহঁতৰ গৰুক দিবলৈ। কেলে আহিছ তই, কেলে আহিছ? ভিডিঅ' বনাইছো। এইটো ৰেপিছ যে, কেলে তেনেকৈ ৰেপে দে। এইখিনি বেকাৰ কৰ। অঁ, এবাৰ মাৰি দে, এবাৰ মাৰি দে। অঁ, ইমান তলত নেকাটে নহয়, অকণমান ওপৰত কাট আকৌ। তলটো এনেও গৰুৱে নাখায়। এইফালে বৌৱে ধান কাটি দিছে দেই আমাক। তাকে দেখাব। এইফালে বৌ নৰা কাটিব আহিছে। হাঁহ এটা কৈ দিয়ক। হাই কৈ দিছে, আপুনি কৈছে যে। এইফালে আমাৰ মায়ে ধান কাটিছে, এইকণে আছে। এইকণ কাটি হ'লে আমি ভাত খামগৈ। খিচিং মিচিং হ'ব, তই স্পীড কাটিব নালাগে, লাহে লাহে কাটি।
এয়া আমাৰ পথাৰ এয়া নদী কাষ এইফালে মানুহে পিকনিক খাই আছে আকৌ দেই এইফালে মই আছোঁ মোৰ ধান কাটি হৈ গ'লে এইকণ মায়ে কাটি হ'লে ধুনীয়াকৈ ভাত খামগৈ তো গাইছ মই এতিয়া সিহঁতকেইটাক নৰা কাটি দিম দেই অকণমান সহায় কৰি দিছোঁ আৰু মানে সি কাটিব নোৱাৰিছে ৰেপি পিছে যে এনেকৈ কাটি থাক মই দেখুৱাই দিছোঁ এবাৰতে টানি দিব পাৰি তই কিমান দেৰি কাটিছিলি মোৰ 4-5 বাৰতে ইমানখিনি হৈ গ'ল হ'ব এয়া গাইজ ভাত খাবলৈ বহিছোঁ আৰু ৰঙালাও ভাজিৰ সৈতে ভাত আনিছে আজি 3টা বাজিলে 3টা বাজিছে 3টা বজাত ভাত খাব বহিছোঁ তো গাইজ ধান চান কাটি হৈ গ'লে আৰু মায়ে পথাৰলৈ গ'ল মানে বিলাহী পুলি অলপ আছিলে ৰুবলৈ সেই চাগে ইয়াৰ পৰা দেখিয়ে থাকি এই দিছে এই ইয়াত ৰুই আছে কোনা দেখুৱাই দে আকৌ এয়া টুকটুকে দেখোন বেছিহে লৈছে আৰু এইফালে ময়ো যাবলৈ ওলাই আহিলোঁ এইফালে খুৰীক মই দেখুৱামগৈ বুলি মই এইকেইদিন আছোঁ গম পাইছেনে তো ময়ো এতিয়া ঘৰ যাওঁ আৰু আজি এয়া কাটিলোঁ চাওক এইখিনি কালি পৰা ধান কাটিছিলোঁ আজি এইফালে কাটিলোঁ তো এতিয়া ঘৰ যাওঁ আৰু এইফালে গোটেই বাচন চাচন সামৰিব আছে এইখিনি সামৰি লওঁ তো আজি ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্ট জনাব ভাল লাগিলে লাইক কৰিব যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই